হ্যালো, গুড মর্নিং ট্রেডার্স। সবরে খবর ভালো না? আশা করি সবরে খবর ভালো। ওকে, আজি আমি ট্রেড কৰিম নিফটি ফিফটিত ওৱান লটাৰী অপশ্যন ট্ৰেড কৰিম। চ' প্ৰফিট হ'ব নে লছ হ'ব আমি নাজানো। আমি মাৰ্কেট কৰিম কি চাইকল এনালাইজ কৰিম, মাৰ্কেটৰ অভাৰঅল যোনটো ডিৰেকশ্যন সেইটো ফাইণ্ড কৰিম। অ'কে, লজিক এনালাইজ কৰিম আৰু আমাৰ ছেটআপৰ কাৰণে ৱেইট কৰিম। যেতিয়া আমাৰ ছেটআপ হ'ব তেতিয়া আমি কি কৰিম, ট্ৰেডটো এক্সিকিউট কৰিম আৰু বহি থাকিম। অ'কে, চিম্পলি বহি থাকিম। অ'কে, চ' মাৰ্কেটে আমাক কি দিব, প্ৰফিট দিব অথবা টাৰ্গেট দিব, আমি নাজানো মাৰ্কেটে আমাক কি দিব। অ'কে, সো চাও আজি মার্কেট আমাকে কি দিয়ে। সো লেটস গেট স্টার্টেড। ওকে, সো এই আমার নিফটি ফিফটি চার্ট এখানে চাব পাৰিছে। ওকে, সো এতিয়া টাইম হৈছে আমাৰ কিমান, 11:35। ওকে, সো মার্কেট বহুত ফল কৰাৰ পিছত চাওক মার্কেট স্টার্ট হৈছে ইয়াতে। এইটো আজিৰ যোনটো মার্কেট ষ্টাৰ্টিং পইণ্ট চাওক ইয়াতে ষ্টাৰ্ট হৈছে। ওকে, বহুত ওপৰত গৈ ইয়াৰ পৰা চাওক মার্কেট এনালাইজ কেনেকৈ কৰিবলৈ অলপ চাওক। সো ইয়াৰ পৰা কিছু মার্কেট ফল কৰা ষ্টাৰ্ট কৰিছে, আই মিন ডাউন সাইডত যোৱা ষ্টাৰ্ট কৰিছে। ওকে, যাই ওকে, সো ইয়াৰ পৰা কি লৈছে, ছাপোৰ্ট লৈ আছে। এইটো পইণ্টৰ পৰা কি কৰি আছে মাৰ্কেটে, ছাপোৰ্ট লৈ আছে। চাওক মাৰ্কেটে ইয়াৰ পৰা কি লৈছে, ছাপোৰ্ট লৈ আছে। ওকে, ছাপোৰ্ট লোৱাৰ পিছত ইয়াৰ পৰা ছাপোৰ্ট লৈ ইয়াতে গৈ চাওক মাৰ্কেট কেনেকৈ এনালাইজ কৰিব লাগে অলপ মই দেখাই দিওঁ। চ' ইয়াৰ পৰা কি হৈছে, মাৰ্কেট ৰেজিষ্টেঞ্চ লৈ আছে। মাৰ্কেট ইয়াৰ পৰা কি হৈছে, ডাউন হৈছে। ওকে, সো আমার যোনটো ভিউ, আমার ভিউ কি হব চাওক, ইয়াৰ পৰা মাৰ্কেট হৈছে ৰেজিষ্টেঞ্চৰ তলত আহি আছে। ওকে, যেতিয়া ইয়াতে এটা কি আমাৰ গ্ৰীণ কেণ্ডেল হ'ব, ফুল বডি ষ্ট্ৰং গ্ৰীণ কেণ্ডেল হ'ব ইয়াতে, এইটো পইণ্টত। ওকে, চাওক ফুল বডি ষ্ট্ৰং গ্ৰীণ কেণ্ডেল। ওকে, চ' ইয়াৰ পৰা আমি দিব লাগিব তলফালৰ পৰা। ওকে, অপৱাৰ্ডত। ওকে, সো ইয়াৰ পৰা যেতিয়া আমাৰ কি হ'ব, ফুল ষ্ট্ৰং এটা কি হ'ব, গ্ৰীণ কেণ্ডেল হ'ব, আমি কি কৰিম, পজিশ্যন এক্সিকিউট কৰিম। ওকে, সো আমাৰ ভিউ কি, মাৰ্কেট আপ সাইড যাব লাগে। ওকে, মাৰ্কেট কি কৰিব লাগে, আপ সাইড যাব লাগে। ওকে, সো আমাৰ ভিউ হ'ব কি, মাৰ্কেট আপ সাইড। ওকে, সো এইটো এটা সৰু এটা আমাৰ কি হয়, টাৰ্গেট পইণ্ট হয়। এতিয়া এক্সিকিউট কৰা নাই আমাৰ এতিয়াও কিন্তু এক্সিকিউট হোৱা নাই। ওকে, সো আমাৰ জাষ্ট খালি এইটো এটা প্লানিং চলি আছে। ওকে, মাৰ্কেট ইয়াৰ পৰা কি হ'ব, আপ সাইড যাব লাগে। ওকে, সো আমার এইটো আমার একটা ভিউ। ওকে, আমার পজিশন এতিয়া এক্সিকিউট কৰা নাই, পজিশন এতিয়াও আমি লোৱা নাই। ওকে, সো আমার কি ইয়াতে ওয়েট কৰিব লাগিব এটা স্ট্রং এটা গ্রিন ক্যান্ডেল। ওকে, ফুল বডি স্ট্রং গ্রিন ক্যান্ডেল এইটো পয়েন্টত যদি হয় আমি কৰিম ট্রেড কৰিম, এক্সিকিউট কৰিম, অর্ডার কৰিম, লগাই দিম। ওকে, সো আমার ভিউ মার্কেট আপ সাইড। ওকে, মার্কেট এইটো পয়েন্টৰ পৰা কোনটা পয়েন্ট, এইটো পয়েন্টৰ পৰা কিছে রেজিস্টেন্স লৈ আছে, মানে মার্কেট ইয়াৰ ওপৰত যাব পৰা নাই। ইয়াতে গৈছিল এবাৰ, ঘূৰি আহিছে, মার্কেট ইয়াত আহিছে, আকৌ গৈছে, সো ঘূৰি আহি আছে। সো ৰিটেইলাৰ্ছৰ যোনবিলাক ভিউ, ৰিটেইলাৰ্ছৰ ভিউ কি যে মার্কেট কৰিব লাগে, এতিয়া কৰিব লাগে ইয়াৰ পৰা ফল কৰিব লাগে তলফালে, কাৰণ এইটো আমাৰ কি হয়, এটা ৰেজিষ্টেন্স লেভেল। তেওঁলোকে এইটো জানে যে ৰেজিষ্টেন্সৰ পৰা কৰে মার্কেট সদায় কৰে, মার্কেট সদায় কি কৰে, রেজিস্ট্যান্সৰ পৰা মার্কেট কৰে সদায় তলফালে আহে। এইটো হৈছে ইউটিউবৰ কথা। ওকে, সো আমাৰ যোনটো সাইকোলজি, আমাৰ লজিক কয় যে মার্কেট এইটো পয়েন্টৰ পৰা, ইয়াৰ আশে পাশে পৰা, ইয়াৰ পৰা মার্কেট কি যাব লাগে, ওপৰলৈ যাব লাগে। ওকে, সো চাও মার্কেট কলৈ যায়, যায় নে নাযায়। সো আমার পজিশন কি হৈছে, এক্সিকিউট হৈ গৈছে। ওকে, আপোনালোকে চাব পাৰিছে। সো আমাৰ ভিউ হল মার্কেট কি হ'ব লাগে,
আপসাইড যাব লাগে ওকে আপসাইড যাব লাগে এইটো আমাৰ কি হয় টাৰ্গেট পইণ্ট এটা কি হয় আমাৰ এটা টাৰ্গেট পইণ্ট চাওক মাৰ্কেট ইয়াত কিবা ট্ৰাপ কৰিব পাৰে সো এইটো চাই ভয় খাব নালাগে ওকে সো মাৰ্কেট কি পাৰে ট্ৰাপ কৰিব পাৰে ওকে কাৰণ চাওক ইয়াতে কিছে ব্লু লেভেলৰ ওপৰত কিছে গ্ৰীণ কেণ্ডেল কিছে ক্লোজ দিছে ওকে সো ৰেড কেণ্ডেল হৈ আছে কিয় কাৰণ হৈছে যাতে যোনে ইয়াতে এন্ট্ৰি কৰিছে তেওঁলোকে যাতে ভয় খাই এক্সিট কৰে ওকে তাৰ কাৰণে ইয়াতে ট্ৰাপিং কেণ্ডেল হৈছে সো ৰেড যোনবিলাক কেণ্ডেল হৈছে এইবিলাক সববিলাক আমাৰ ট্ৰাপিং কেণ্ডেল এইবিলাক ডাঙৰ ডাঙৰ ৰেড কেণ্ডেল হ'ব কিন্তু এইবিলাক উইক বনাই লাষ্টত কি হ'ব উইক বনালে কি হ'ব ওপৰত গৈ কি হ'ব ক্লোজ দিব ওকে এইবিলাক উইক কেণ্ডেল হ'ব উইক থকা কেণ্ডেল হ'ব ওকে চাওক আমার ভিউ কি মার্কেট আপসাইড মার্কেট কি হ'ব লাগে আপসাইড যাব লাগে ওকে কিয় যাব লাগে কারণ চাও এইটো আমাৰ কি হয় এটা ৰেজিস্ট্যান্স পয়েন্ট ইয়াৰ পৰা কিছে মার্কেট ৰেজিস্ট্যান্স লৈ ইয়াৰ পৰা মার্কেট কৈছে ৰেজিস্ট্যান্স লৈ মার্কেট আহি আছে ওকে সো রিটেইলাৰৰ ভিউ সে মার্কেট যাব লাগে ডাউন সাইড ওকে মার্কেট ডাউন সাইড না যায় যোনফালে রিটেইলারে কি করে এন্ট্রি করে মার্কেট সেইফালে না যায় ওকে সো আমার টার্গেট ইমান এটা ডাঙৰ হয় ওকে সো আমার যাই আছে কিমান প্রফিট হৈ আছে ওকে ইমান প্রফিট এটা হোৱা নাই চাওক আমাৰ কি হ'ব ফাৰ্ষ্ট টাৰ্গেট এইটো নেক্সট টাৰ্গেট থাকিব আমাৰ কোনটো যোনটো ৰেজিস্ট্যান্স লেভেল আছিল এইটো ওকে চাওক আমার ফার্স্ট টার্গেট কোন থাকিব এইটো আমাৰ কি থাকিব ফার্স্ট টার্গেট ওকে এটা আমাৰ কি হ'ব ফার্স্ট টার্গেট ওকে তাৰপিছত কি হ'ব আমাৰ এইটো যেতিয়া আমাৰ কি হ'ব হিট কৰিব আমি নেক্সট টার্গেট কি হ'ব এইটোলৈ ওয়েট কৰিম ওকে আমি নেক্সট টার্গেট এইটোলৈ ওয়েট কৰিম ওকে এটা আমাৰ কি হ'ব নেক্সট টার্গেট চাওক আমাক মার্কেটিং করে প্রফিট দিয়ে নে লস দিয়ে ওকে চাওক কি হয় আমি এইটো কৰি দিওঁ ডিলিট কৰি দিওঁ ওকে চাওক প্রফিট আর লস আপোনালোকে চাই আছে ওকে আর অপশন ট্রেড হয় এইটো চাওক ইমান এটা পয়েন্ট বেছি পয়েন্ট হয় ওকে এইটো স্কাল্পিং হয় ওকে কাৰণ চাওক প্রিমিয়ামৰ চাৰ্ট নহয় ইন্ডেক্সৰ চাৰ্ট কিমান 10 পয়েন্টস টার্গেট এন্ড 5 পয়েন্ট স্টপ লস ওকে তাৰমানে প্রিমিয়ামৰ চাৰ্টত যোনটো 10 পয়েন্ট আছে এইটো অনলি 5 পয়েন্ট আমাৰ টার্গেট এন্ড 2-3 পয়েন্ট আমাৰ কি হ'ব স্টপ লস ওকে চাওক কিমান সৰু এটা ট্ৰেড স্কাল্পিং ওকে চাওক আমি ওয়েট কৰিব লাগিব আৰু ওয়েট কৰি আছো চাওক টার্গেট দিয়ে নে প্রফিট দিয়ে নে কি দিয়ে স্টপ লস দিয়ে নে কি দিয়ে দিব মার্কেট ওকে আমার কাম হল মার্কেট করা ট্রেড এক্সিকিউট করা আর মার্কেট করা ওয়েট করা ওকে মার্কেট করা ওয়েট করা প্রফিট লস আমাক মার্কেট দেব সো আমার অর্ডার এইটো পয়েন্ট এক্সিকিউট হইছে এইটো পয়েন্ট ওকে যার কারণে আমার এতিয়াও কি দেখাইছে লস দেখাই আছে ওকে আমার স্ট্রাইক প্রাইস কিমান 25,350 CE ওকে 25,350 CE আমার ভিউ মার্কেট আপসাইড যাব লাগে ওকে মার্কেট কি কৰিব লাগে আপসাইড যাব লাগে ওকে কিয় যাব লাগে কাৰণ লজিকটো মই এনালাইজ কৰিছো অলৰেডি ওকে কাৰণ ইয়াতে কিছে ৰেজিস্ট্যান্স পৰা কৰিছে ৰেজিস্ট্যান্স লৈছে ওকে মার্কেট কিছে ৰেজিস্ট্যান্সৰ পৰা ৰেজিস্ট্যান্স লৈ তলফালে আহিছিল সো ৰিটেইলাৰৰ ভিউ কি হ'ব আৰু তলফালে আহিব লাগে ওকে সো ইয়াৰ পৰা আমাৰ কি হ'ব লাগে মার্কেট ওপৰলৈ যাব লাগে চাওক চাওক কি হয় মার্কেট অলপ টাইম স্পেন্ড কৰিব পাৰি ইয়াতে ওকে কাৰণ তাহলে দেখাব যে মার্কেট তলফালে যাব বিচাৰে ওকে এনেকুৱা দেখাব চাওক আমি ওয়েট কৰি আছো মার্কেটত ওকে প্রফিট লস আমি নাজানো প্রফিট ইমান এটা ডাঙৰ নহব সৰু এটা প্রফিট ওকে লস হলে এটা সৰু এটা লস হ'ব ওকে সো চাওক কি হয় মার্কেট আমাক কি দিয়ে চাওক ওকে আমি কৰিম ওয়েট কৰিম আমি ট্রেড লোৱাৰ পিছত আমাৰ হাতত একো নাথাকে ওকে আমি জাস্ট কি কৰিব লাগে ওয়েট কৰিব লাগে ওকে আমার কাম কি মার্কেটত কৰা ওয়েট করা মার্কেটক কি করা লজিক এনালাইজ করা মার্কেটের ওভারঅল সাইকোলজি আন্ডারস্ট্যান্ড কৰিবলৈ ট্রাই করা ওকে এন্ড ইয়ার যেটা ভিউ ফাইন্ড করা ওকে এইবিলাক টার্গেট অথবা স্টপ লস এইটো হৈছে মার্কেটে আমাক দিব ওকে ওকে আৰু চাওক আমি এইবিলাক ডেভেলপ কৰা বাদ দি আমি কৰো ইউটিউবত কৰো কিছুমান ফর্মুলা বেসত ট্রেড কৰো ওকে ইউটিউবৰ কথা শুনি ফর্মুলা লাগে 920 স্ট্র্যাটেজি এইটো স্ট্র্যাটেজি সেইটো স্ট্র্যাটেজি ওকে এইবিলাক মার্কেটত কাম নকৰে মার্কেটত কাম কৰে কি প্রপার লজিক মার্কেটৰ সাইকোলজি ওকে মার্কেট ওপৰতো যাব তলতো যাব মার্কেট এটা কাম মার্কেটে চাওক যেতিয়া কি হ'ব আমাৰ এটা সাপোর্ট লেভেলত আহে মার্কেট এতিয়া ইয়াৰ পৰা কি অলপ ওপৰত যাব বিচাৰে যাতে বায়ার্স বিলাকে ৰিটেইলাৰ্স বিলাকে কৰে ইয়াতে এন্ট্ৰি কৰে কাৰণ তেওঁলোকে ইউটিউবৰ পৰা এইটো শিকিছে যে
মাৰ্কেট কয় ছাপৰ্ট লৈ ওপৰলৈ যায় আৰু ৰেজিষ্টেঞ্চ লৈ কি কৰে মাৰ্কেট তললৈ আহে অ'কে তেওঁলোকে এইটো জানে অ'কে চ' আমি কি কৰোঁ ছাপৰ্টত গ'লে কি নকৰোঁ বাই নকৰোঁ আৰু ৰেজিষ্টেঞ্চত গ'লে চেল নকৰোঁ আমি উল্টা কৰোঁ অ'কে চাওক আমাৰ ভিউ কি মাৰ্কেট যাব লাগে ওপৰলৈ যাব লাগে অ'কে টাৰ্গেট লছ প্ৰফিট লছ এইবিলাক আমাক মাৰ্কেট দিব অ'কে চ' আমি জাষ্ট কৰিম ৱেইট কৰি থাকিম চাওক মাৰ্কেট কৰে টাৰ্গেট দিয়ে নে ষ্টপ লছ দিয়ে যোনটো দিব আমাৰ সেইটোতে আমি ছেটিছফাই অ'কে কাৰণ এটা মাৰ্কেট ডেইলি যে আমাক প্ৰফিট দিব এনেকুৱা কোনো কথা নাই ডেইলি প্ৰফিট দিব এইটো কোনো কথা নাই অ'কে আৰু চাওক আৰু প্ৰফিটেবল ট্ৰেডাৰ প্ৰফিট কৰিবলৈ হ'লে ডেইলি প্ৰফিট হ'ব লাগে নালাগে কেতিয়াও নালাগে অ'কে যদি 3টা ট্ৰেড কৰোঁ এটা ট্ৰেড যদি মিক্স হয় বহুত ভাল আৰু মিক্স হ'ব লাগিব এটা ট্ৰেড ষ্টপ লছ যাব লাগিব অ'কে যদি নাযায় ষ্টপ লছ যদি আপোনালোকৰ এটা ট্ৰেডো নাযায় এইটো ভাল নহয় এইটো আপোনালোকৰ কাৰণে বেয়া কিয় চাওক আপোনালোকে যদি 10টা ট্ৰেড কৰে 10টাৰ পিছত যদি এটাও ষ্টপ লছ যোৱা নাই আই মিন 10 ট্ৰেডছে আমাৰ টাৰ্গেট দিছে চ' কি হ'ব আমাৰ মাইণ্ড ছেটটো এনেকুৱা হৈ যাব যে আমাৰ সববিলাক ট্ৰেড টাৰ্গেট দিয়ে সববিলাক ট্ৰেড কৰে আমাৰ টাৰ্গেট দিয়ে তেতিয়া কি হ'ব মাইণ্ড ছেট যেহেতু এনেকুৱা হৈ যাব চাওক আমাৰ কি হৈছে টাৰ্গেট হিট কৰি আছে অ'কে চ' এইটো টাৰ্গেট হিট কৰিব চ' আমাৰ নেক্সট টাৰ্গেট এইটো অ'কে নেক্সট টাৰ্গেট আমাৰ এইটো অ'কে চাওক মাৰ্কেট আমাক কি কৰে প্ৰফিট দিয়ে লছ দিয়ে আমি নাজানো অ'কে চ' আমাৰ নেক্সট টাৰ্গেট সেইটো চাওঁ মাৰ্কেট আমাক কি কৰে চ' সৰু এটা আই মিন কি ট্ৰেড হয় অ'কে চ' কি হয় নাজানো চ' কি হ'ব আমি কি কৈছিলোঁ যে যদি আমাৰ কি হয় 10টা ট্ৰেডত 10টাই প্ৰফিট হয় তোমাৰ মাইণ্ড ছেটটো এনেকুৱা হৈ যাব পিছত যদি কিবা কাৰণত 10টাৰ পিছত 2টা 3টা ষ্টপ লছ যায় চ' আমাৰ মাইণ্ড ছেট কি হ'ব বেয়া হৈ যাব অ'কে আমাৰ এনেকুৱা লাগিব যে নাই মোৰ কি হৈছে মানে ছেটআপত প্ৰব্লেম হৈছে মোৰ ষ্ট্ৰেটেজিত প্ৰব্লেম হৈছে এনেকুৱা আপোনাৰ লাগিব অ'কে চ' সেইকাৰণে আমাৰ মাইণ্ডত ফিক্স থাকিব লাগিব যে মই 10টা ট্ৰেড কৰিলে এনেকুৱা 3-4টা ষ্টপ লছ যাব ধৰি লওক 5টা যাই যাব অ'কে কোনো অসুবিধা নাই এনেকুৱা মাইণ্ডত থাকিব লাগিব অ'কে চাওক আৰু যোনে ইণ্ডিকেটৰ পিছত ট্ৰেড কৰে অ'কে ইণ্ডিকেটৰৰ বেছত কেতিয়াও ট্ৰেড নহয় অ'কে ইণ্ডিকেটৰ এনেকুৱা এটা বস্তু যোনটো ডিজাইন কৰিছে তেওঁলোকে যে ৰিটেইলাৰবিলাকক ফচোৱাৰ কাৰণে অ'কে ৰিটেইলাৰ যেতিয়া চাওক যেতিয়া ইণ্ডিকেটৰ এটা বাই ছিগনেল মাৰে তেতিয়া আমি কৰোঁ বাই কৰোঁ চ' এই বাই যে ছিগনেল মানে দেখাই আছে এইটো কি অপাৰেটৰ দেখা নাই নেকি অপাৰেটৰ দেখিছে যে ইয়াতে ইণ্ডিকেটৰ বাই ছিগনেল দিছে চ' ৰিটেইলাৰে কি হৈছে বাই কৰি আছে চ' এওঁলোকে যিহেতু বাই কৰি আছে যদি মাৰ্কেট সঁচাকৈ ওপৰলৈ যায় চ' প্ৰফিট হ'ব চ' প্ৰফিট দিব কোনে চবে যদি বাই কৰে চ' তেনেহ'লে লছ কাৰ হ'ব তেওঁলোকে কৰিব কি উল্টা কৰিব মাৰ্কেটক কি কৰিব তলফালে আনিব তেওঁলোকে ষ্টপ লছ খোৱাৰ কাৰণে অ'কে চাওক মাৰ্কেট যেনেকৈ ৰেড গ্ৰীণ হৈ থাকিব অ'কে চ' আমাৰ এইটোলৈ ভয় খাই লাভ নাই অ'কে চাওক এইটো কি ৰেজিষ্টেঞ্চ এটা ৰেজিষ্টেঞ্চ লেভেলকৈ মাৰ্কেট কি হ'ব অলপ তলফালে আহিবলৈ ট্ৰাই কৰিব কাৰণ এইটো দেখাই আছে চাওক ইয়াতে কৈছে মাৰ্কেট কৰিব ইয়াতে দেখাব যে কাৰণ এইটো এটা কি হয় ৰেজিষ্টেঞ্চ লেভেল চ' ৰেজিষ্টেঞ্চ লেভেল আহি মাৰ্কেট কৰিব এনেকুৱা কৰিব যাতে মানুহৰ ভিউ হয় মাৰ্কেট তলফালে যেতিয়া তেওঁলোকে তলফালে এক্সিকিউট কৰিব পজিশ্যন চ' মাৰ্কেট ইয়াৰ পৰা কি কৰিব ঘূৰি ওপৰলৈ যাব অ'কে কাৰণ তেওঁলোকৰ ষ্টপ লছ এইবিলাক পইণ্টত এভেইলেবল হৈ থাকিব অ'কে য'ত ষ্টপ লছ আছে মাৰ্কেট তাতে যায় আমি যিমান দিনলৈকে এইটো বুজি পোৱা নাই ইমান দিন সময়লৈকে জাষ্ট খালি ফৰ্মুলাৰ পিছে ঘূৰিম অ'কে ষ্ট্ৰেটেজি সেইটো ইউটিউবাৰৰ কথা সেইটো ইউটিউবাৰৰ কথা অ'কে এইবিলাক কৰি মাৰ্কেটত প্ৰফিট কৰা মানে সম্ভৱ নহয় অ'কে পচিবলে নহয় আমি তেতিয়া প্ৰফিট কৰিব পাৰিম যেতিয়া আমি আমাৰ মাইণ্ড ছেটৰ ওপৰত কাম কৰিম যেতিয়া আমি আমাৰ লজিকৰ ওপৰত কাম কৰিম অ'কে মাৰ্কেটৰ যেতিয়া চাইক'লজি বুজিব পাৰিম অ'কে ধৰিব পাৰিম তেতিয়া চাওক ইয়াৰ পৰা মাৰ্কেট সঁচাকৈ যাই আছে নে ওপৰলৈ গৈ আছে কিয় ইয়াৰ পৰা ওপৰলৈ গৈছে চাওক কাৰণ বেছিভাগৰে কি ইয়াৰ পৰা ভিউ কি মাৰ্কেট তলফালে যোৱা মই কৈছোঁ নহয় তলফালে যাব যাই ইয়াতে 60% 61% পৰা কিয় মাৰ্কেট খাব ওপৰলৈ যাব অ'কে ফিবনাকিৰ যোনটো 78 অথবা 61 যোনটো পাৰ্চেণ্ট আছে তাৰ পৰা মাৰ্কেট কি হয় ওপৰলৈ যায় অ'কে চাওক আমি ৱেইট কৰি আছোঁ কিয় ৱেইট কৰি আছোঁ চাওক এইটো পইণ্ট কি আছে আমাৰ সেলাৰ্ছৰ কি আছে ষ্টপ লছ আছে চাওক এইটো পইণ্ট কোনটো পইণ্ট যোনটো এইটো পইণ্ট আছে যোনটো ইয়াত কি আছে সেলাৰ্ছৰ কি আছে ষ্টপ লছ আছে সেলাৰ্ছৰ কি আছে ষ্টপ লছ চ' মাৰ্কেট ইয়াতে চাওক যোনটো ৰেজিষ্টেঞ্চ আছে এইটো আমাৰ কি এটা ৰেজিষ্টেঞ্চ লেভেল তো ৰেজিষ্টেঞ্চ লেভেল টাচ কৰাৰ আগতে অলপ কি হ'ব মাৰ্কেট কি হ'ব ৰেড কেণ্ডেল দেখাব যাতে ৰিটেইলাৰ্ছৰ ভিউ কি মাৰ্কেট তলফালে তেওঁলোকে যেতিয়া তলফালে এক্সিকিউট কৰিব অৰ্ডাৰ তেওঁলোকে ষ্টপ লছ কোনফালে হ'ব এইটো পইণ্ট অ'কে চ' মাৰ্কেট এতিয়া কৰিব কি ঘূৰি তেওঁলোকৰ উল্টা ফালে যাব অ'কে
তেওঁলোকৰ যোনফালে ষ্টপ লছ আছে সেইফালে মাৰ্কেট যাব অ'কে মাৰ্কেটত এটা চাল হয় অ'কে যোনে এটা বুজি পাব তাৰ মাৰ্কেটত প্ৰফিট কৰিব অ'কে মাৰ্কেটত আৰু বেলেগ একো নাই মাৰ্কেটত জাষ্ট আমি সাইকোলজি আন্ডাৰষ্টেণ্ড কৰিব লাগে মাৰ্কেটত সাইকোলজি আমি যেতিয়া গম পাম তেতিয়া আমি ক'ব পাৰিম যে এটা মাৰ্কেটত কেতিয়া ডব্লিউ পেটাৰ্ণ হ'বলৈ গৈ আছে এটা ছাপৰ্ট সাপোজ এটা ছাপৰ্ট ব্ৰেক কৰি আছে অ'কে এই ব্ৰেকআউটটো সাকসেসফুল হ'বলৈ গৈ আছে নে ফেইল হ'বলৈ গৈছে অ'কে ফেক ব্ৰেকআউট নে ৰিয়েল ব্ৰেকআউট দিবলৈ গৈ আছে মাৰ্কেট চ' এটা আমি আগতে গম পাম যেতিয়া আমি মাৰ্কেটত কি বুজি পাম মাৰ্কেটৰ সাইকোলজি বুজি পাম অ'কে চ' আমি ৱেইট কৰি আছো আমি এতিয়া ৱেইট কৰি আছো আমাৰ প্ৰফিট ইমান নহ'ব মই আগতে কৈছো কাৰণ এইটো টাৰ্গেট চাওক পইণ্ট কিমান ইয়াতে দেখাই আছে আমাৰ কিমান 16 পইণ্ট অ'কে তাৰ মানে হ'ল প্ৰিমিয়ামৰ চাৰ্টত ইয়াৰ যোনটো হ'ব 8.78 পইণ্ট টাৰ্গেট কিমান 78 পইণ্ট অ'কে আৰু আমাৰ পজিশ্যনটো একদম ইয়াতে কি হোৱা নাই এক্সিকিউট হোৱা নাই এইটো পইণ্টত অ'কে চ' ওপৰত গৈ এক্সিকিউট হৈছে চ' আমাৰ প্ৰফিট হ'লে কিমান হ'ব 6-7 পইণ্ট অ'কে প্ৰফিট হ'ব অ'কে চ' ইমান এটা প্ৰফিট নহ'ব কাৰণ এইটো আমাৰ কি হয় শৰ্ট ট্ৰেড হয় অ'কে চাওক 1 মিনিট টাইম ফ্ৰেম চ' আমি ৱেইট কৰি আছো কিয় ৱেইট কৰি আছো কাৰণ আমাৰ ইমানখিনি আমাৰ কনফিডেন্স আছে যে মাৰ্কেট ওপৰলৈ যাব লাগে কাৰণ আমি দেখা পাইছো এইটো টাৰ্গেট মাৰ্কেটত য'ত টাৰ্গেট থাকে য'ত ষ্টপ লছ থাকে সিম্পল ভাষাত ষ্টপ লছ মানে কি টকা য'ত টকা লগোৱা আছে মাৰ্কেট তাতে যাব কাৰণ মাৰ্কেটৰ কাম হ'ল প্ৰফিট মাৰ্কেটে কি বিচাৰে প্ৰফিট বিচাৰে ন চ' প্ৰফিট য'ত গ'লে মাৰ্কেটৰ কি হ'ব প্ৰফিট হ'ব অপাৰেটৰ প্ৰফিট হ'ব মাৰ্কেট সিফালে যাব অ'কে চাওক আমি ৱেইট কৰি আছো আমি এতিয়া এক্সিট নকৰিম অ'কে চ' ফাৰ্ষ্ট টাৰ্গেটটো হিট হৈ গৈছে অ'কে চ' আমি নেক্সট টাৰ্গেটৰ কাৰণে ৱেইট কৰি আছো অ'কে প্ৰফিট লছ ইমান এটা নহ'ব আজি চ' যি হয় হ'ব অ'কে চাওক মার্কেট আমাকে কি দিয়ে স্টপ লস দিয়ে নে টার্গেট দিয়ে আমি জাস্ট ওয়েট কৰি আছো ওকে যোনটো দিয়ে দিব ওকে ইয়াত লগত আমাৰ কোনো কি নাই ওকে সো আমি ওয়েট কৰিম এতিয়া সো ইউটিউবত আমি যোনবিলাক শিকো যে এইটো প্যাটার্ন হেটো ক্যান্ডেলস্টিক ইম্পর্টেন্ট ক্যান্ডেলস্টিক্স কোনো মানে ক্যান্ডেলস্টিক ইম্পর্টেন্ট নহয় কৈ সো আমি যেতিয়ালৈকে সাইকোলজি বুজি পোৱা নাই মাৰ্কেটৰ তেতিয়ালৈকে যোনটো প্যাটার্ন আপোনালোকে শিকক যোনটো যিমান ডাঙৰ ট্ৰেডাৰ যিমান ডাঙৰ ইউটিউবাৰে কওক ন কিয় যে এইটো প্যাটার্ন শিকিলে আমি প্ৰফিট কৰিব পাৰিম হ'বই নোৱাৰে ওকে আপোনালোকে বহুত এনেকুৱা প্যাটার্ন শিকিছিলে নহয় সব প্যাটার্ন আপোনালোকে জানে আপোনালোকে এম প্যাটার্ন জানে ডব্লিউ প্যাটার্ন হেড এণ্ড শোল্ডাৰ এইটো সববিলাক জানে তথাপি প্ৰফিট কৰিব পৰা নাই কিয় কাৰণ এইবিলাকেৰে প্ৰফিট নহয় প্ৰফিট কৰিবলৈ হ'লে বেলেগ কিবা আছে ইয়াতে ওকে এইবিলাকতো ৰিটেইলাৰে শিকি এইবিলাক এওঁলোকে তেনেকৈ ডিজাইন কৰিছে যাতে ৰিটেইলাৰে এইবিলাক শিকে ওকে আৰু তেওঁলোকে মাৰ্কেটত এনেকুৱা কৰে আৰু তেওঁলোকৰ কি হয় লছ হয় ওকে একচুৱেল ট্ৰেডিং বেলেগ বস্তু ট্ৰেডিং এইটো নহয় যে সাপোর্ট রেজিস্ট্যান্স ট্রেডিং এইটো নহয় যে দুই এটা প্যাটার্ন এটা হ্যামার এটা শুটিং স্টার এটা মর্নিং স্টার ইভিনিং স্টার ডোজি এইবিলাকে ট্রেড নহয় এইবিলাক তো আপোনালোকে জানে না জানে সো প্রফিট হৈছে আজিলৈকে নাই হোৱা প্ৰফিট এইবিলাকে কেতিয়াও নহয় ওকে সো আমি মার্কেটত যেতিয়ালৈকে সাইকোলজি বুজি নাপাম মার্কেটৰ একচুৱেলি হিডেন চলি আছে কি মার্কেট একচুৱেলি মুভ কিয় হয় কেনেকৈ চলে ইয়াৰ তলত মানে কাৰণটো কি ইয়াৰ ৰিজনটো কি সো ইয়াৰ যোনটো মানে একচুৱেলিটি বুজিব লাগিব আমাৰ যে মাৰ্কেট চলে কিয় ওপৰলৈ যায় কিয় তললৈ যায় ইয়াৰ পৰা ওপৰলৈ গৈছে কিয় গৈ আছে কাৰণ ওপৰৰ ফালে কি আছে আমাৰ ষ্টপ লছ আছে ওপৰত কি আছে আমাৰ এইটো পইণ্ট কি আছে আমাৰ সেলাৰ্ছৰ ষ্টপ লছ আছে সেলাৰ্ছে ইয়াতে সেল কৰিছে তেওঁলোকে ষ্টপ লছ ক'ত তলফালে ওপৰত এইবিলাক পইণ্ট কি ষ্টপ লছ সো মাৰ্কেট ইয়াৰ পৰা ঘূৰি কি হ'ব মাৰ্কেট ওপৰলৈ যাব ইয়াত গ'লে কি হ'ব মাৰ্কেটে কি হ'ব ইয়াৰ যোনটো ষ্টপ লছ এইটো যোনটো ষ্টপ লছ এইবিলাক ষ্টপ লছ কি হ'ব মাৰ্কেটে হান্ট কৰিব মাৰ্কেটৰ কি হ'ব প্ৰফিট হ'ব মাৰ্কেটটো নহয় ইয়াতে আমি একচুৱেলি বুজাইছো অপাৰেটৰ ওকে সো অপাৰেটৰ কি হ'ব ডাঙৰ যোনবিলাক কি আছে ইনষ্টিটিউচন তেওঁলোকে কি হ'ব আমাৰ প্ৰফিট হ'ব ওকে সো মাৰ্কেটটো সিফালে যাব যোনবিলাক কি আছে ৰিটেইল ট্ৰেডাৰ ৰিটেইল মানে যোনবিলাক মই কৈ আছো যোনবিলাক ইউটিউবৰ পৰা কিবা কিবি দুই এটা জাষ্ট যোনবিলাক কাম নকৰা প্যাটাৰ্ন কাম নকৰা বস্তু ওকে এইবিলাক শিকিছে এওঁলোকক আমি কৈ আছো ৰিটেইলাৰ ওকে ৰিটেইলাৰ ওকে এওঁলোক ৰিটেইল ট্ৰেডাৰটো নহয় কি বুলি ক'ম ট্ৰেডাৰ নেকি যোনে মাৰ্কেটত ৱেইট নকৰে মাৰ্কেটৰ সাইকোলজি বুজি নাপায় এনে ইণ্ডিকেটৰৰ বেচিছত ট্ৰেড কৰে ওকে কাৰণ কল টিপছ লৈ ট্ৰেড কৰে সেইবিলাক ট্ৰেডাৰ নেকি নহয় ন ট্ৰেড এক্সিকিউট কৰাৰ পিছত চাওক ট্ৰেড যেতিয়া আমি লগাই দিছোঁ তাৰপিছত যদি ভয় লাগে আমাৰ কিয় ট্ৰেডাৰ ভয় লাগে কিয় কাৰণ আমি নাজানো যে এইটো পইণ্টত
মাৰ্কেট যাব কিয়, আমাৰ এইটো নাজানো যে মাৰ্কেট কিয় ইয়াত যাব। আপোনালোকে ভয় লাগে কিয়, কাৰণ আপোনালোকে যোনটো পইণ্টত ট্ৰেড লৈছে, ট্ৰেড লোৱাৰ লজিক আপোনালোকে নাজানে। কিয় লৈছো, ক'ত ষ্টপ লছ, ক'ত টাৰ্গেট, এনে ৰেণ্ডমলি লগাই দিয়ে। চাওক আমাৰ টাৰ্গেট হিট কৰিছে, অ'কে। চ' চাওক টাৰ্গেট হিট কৰিছে, আমি অলপ ৱেইট কৰোঁ, অলপ ৱেইট কৰিব লাগিব। চাওক এইটো পইণ্ট কি আছে আমাৰ, কাৰ কি আছে ইয়াতে, ষ্টপ লছ, অ'কে ষ্টপ লছ হিট কৰিছে, ষ্টপ লছ এওঁলোকে কি হৈছে গৈছে। চ' মাৰ্কেট ইয়াৰ পৰা কি হ'ব, ডাউন চাইড আহিব পাৰে, কাৰণ এইফালে কি নাই এতিয়া যাব পাৰিলে এইটো বেলেগ কথা, বাট ইয়াত চাওক ইয়াৰ যোনটো টকা এইটো লৈ ল'লে মাৰ্কেট, অ'কে। চ' আমি এতিয়া কি কৰিব লাগিব, এক্সিট কৰিব লাগিব, অ'কে।